ৰাহুল গান্ধীয়ে প্ৰায় ৩,০০০ মানুহ আৰু ২০০খন গাড়ী লৈ গুৱাহাটীত প্ৰৱেশ কৰিব যত্ন কৰিছে। যদি ৩,০০০ মানুহ আৰু ২০০খন গাড়ী গুৱাহাটীত সোমালেহেঁতেন, তেতিয়াহ'লে গুৱাহাটীৰ পৰিৱেশটো কেনেকুৱা হলহেঁতেন আমি সকলোৱে অনুভৱ কৰিব পাৰোঁ। আৰু যোৱা ৬ দিন ধৰি আমি তেওঁক কৈ আছিলো যে আপুনি যি ৰাস্তা দি যাওক গুৱাহাটীৰ মাজেদি নাযাব। কিন্তু ইমান বাধা দিয়া স্বত্তেও তেওঁলোকে পুলিচৰ লগত কাজিয়া পেচাল কৰে, মাৰপিট কৰে আৰু গোটেই ঘটনাটো গাড়ীৰ পৰা থিয় হৈ ৰাহুল গান্ধীয়ে ইনষ্টিগেট কৰি আছে। গতিকে ৰাহুল গান্ধীৰ ওপৰত আমি ফৌজদাৰী গোচৰ এটা আমি ৰেজিষ্টাৰ কৰিম আৰু পুলিচে ইনকুৱাৰী কৰি যি ব্যৱস্থা ল'ব লাগে ল'ব। তেওঁক এতিয়া আমি এৰেষ্ট নকৰো, লোকসভা ইলেকশ্যনৰ পিছত এৰেষ্ট কৰিম। কাজিৰঙাত গড় হত্যা ঘটনা যোৱাকালি এটা আমি বেয়া খবৰ এটা পাইছো। মই আজি ৰিভিউ কৰিম আৰু চাম কি হৈছে, আমি যাতে অপৰাধী কৰাই। বুলেটটো বাহিৰত পাইছে কিন্তু দেশত পোৱা নাই। ঘটনাটো এবাৰ চাব লাগিব। গতিকে যিহেতু বডিত বুলেটৰ প্ৰুফ নাই, গতিকে এইটো পচিং কম নকম গোটেই কথাখিনি মই আজি গধূলি যিহেতু ইয়াতে আছো, মই কাজিৰঙাৰ অফিচাৰখিনিৰ লগত যিহেতু বচাব হলে যাব, তাতে আপুনি কিবা সাহায্য মোৰ লগত যাব, তাতে গমেই পাব। আছে আৰু চেংচন সেইটো আৰ্কিঅলজিকেল চাইট হয়। তেওঁলোকে মোক গেষ্ট হাউচ এটা বনাবৰ কাৰণে বিচাৰিছিল, তাৰ মই পুঁজি অনুমোদন দিয়াৰ কাৰণে আগবাঢ়িছো। কিন্তু বাকী আৰ্কিঅলজিকেল চাইটটোত কিবা কাম কৰিলে ক্লিয়াৰেন্স লাগিব, মই লাগি দিম অলপ। কৰিব পাৰিম একদম। যিহেতু দেৰগাঁও কলেজত এখন কলেজ আপুনি ঘোষণা কৰাৰ কথা ক'লে, আজি ক'ত হ'ব, কেতিয়া কৰিব? ভৱেন্দ্ৰ জেগাটোৰ নাম কাকডোঙাৰ ডুবিয়াল গাঁৱত হ'ব আৰু 50 বিঘা মাটি ইতিমধ্যে আবণ্টন দিছে, টেণ্ডাৰ হৈ গ'ল আৰু ত্ৰিবেণী কনষ্ট্ৰাকশ্যন নামৰ কোম্পানী এটাই টেণ্ডাৰ লাভ কৰিছে। মই যিমান দূৰ জানো ফেব্ৰুৱাৰী মাহত আমাৰ অসমত এটা বিকাশৰ প্ৰজেক্ট এটা আমি কৰিম। সেই সময়ছোৱাতে আমি দেৰগাঁও কলেজখনৰ আধাৰশিলা কৰিম, 2 বছৰৰ ভিতৰত হৈ যাব। ৰাহুল গান্ধীয়ে প্ৰায় ৩,০০০ মানুহ আৰু ২০০খন গাড়ী লৈ গুৱাহাটীত প্ৰৱেশ কৰিব যত্ন কৰিছে। যদি ৩,০০০ মানুহ আৰু ২০০খন গাড়ী গুৱাহাটীত সোমালেহেঁতেন, তেতিয়াহ'লে গুৱাহাটীৰ পৰিৱেশটো কেনেকুৱা হলহেঁতেন আমি সকলোৱে অনুভৱ কৰিব পাৰোঁ। আৰু যোৱা ৬ দিন ধৰি আমি তেওঁক কৈ আছিলো যে আপুনি যি ৰাস্তা দি যাওক গুৱাহাটীৰ মাজেদি নাযাব। কিন্তু ইমান বাধা দিয়া স্বত্তেও তেওঁলোকে পুলিচৰ লগত কাজিয়া পেচাল কৰে, মাৰপিট কৰে আৰু গোটেই ঘটনাটো গাড়ীৰ পৰা থিয় হৈ ৰাহুল গান্ধীয়ে ইনষ্টিগেট কৰি আছে। গতিকে ৰাহুল গান্ধীৰ ওপৰত আমি ফৌজদাৰী গোচৰ এটা আমি ৰেজিষ্টাৰ কৰিম আৰু পুলিচে ইনকুৱাৰী কৰি যি ব্যৱস্থা ল'ব লাগে ল'ব। তেওঁক এতিয়া আমি এৰেষ্ট নকৰো, লোকসভা ইলেকশ্যনৰ পিছত এৰেষ্ট কৰিম। কাজিৰঙাত গড় হত্যা ঘটনা যোৱাকালি এটা আমি বেয়া খবৰ এটা পাইছো। মই আজি ৰিভিউ কৰিম আৰু চাম কি হৈছে, আমি যাতে অপৰাধী কৰাই। বুলেটটো বাহিৰত পাইছে কিন্তু দেশত পোৱা নাই। ঘটনাটো এবাৰ চাব লাগিব। গতিকে যিহেতু বডিত বুলেটৰ প্ৰুফ নাই, গতিকে এইটো পচিং কম নকম গোটেই কথাখিনি মই আজি গধূলি যিহেতু ইয়াতে আছো, মই কাজিৰঙাৰ অফিচাৰখিনিৰ লগত যিহেতু বচাব হলে যাব, তাতে আপুনি কিবা সাহায্য মোৰ লগত যাব, তাতে গমেই পাব। আছে আৰু চেংচন সেইটো আৰ্কিঅলজিকেল চাইট হয়। তেওঁলোকে মোক গেষ্ট হাউচ এটা বনাবৰ কাৰণে বিচাৰিছিল, তাৰ মই পুঁজি অনুমোদন দিয়াৰ কাৰণে আগবাঢ়িছো। কিন্তু বাকী আৰ্কিঅলজিকেল চাইটটোত কিবা কাম কৰিলে ক্লিয়াৰেন্স লাগিব, মই লাগি দিম অলপ। কৰিব পাৰিম একদম। যিহেতু দেৰগাঁও এখন কলেজ আপুনি ঘোষণা কৰাৰ কথা ক'লে, আজি ক'ত হ'ব, কেতিয়া কৰিব? ভৱেন্দ্ৰ জেগাটোৰ নাম কাকডোঙাৰ ডুবিয়াল গাঁৱত হ'ব আৰু 50 বিঘা মাটি ইতিমধ্যে আবণ্টন দিছে, টেণ্ডাৰ হৈ গ'ল আৰু ত্ৰিবেণী কনষ্ট্ৰাকশ্যন নামৰ কোম্পানী এটাই টেণ্ডাৰ লাভ কৰিছে। মই যিমান দূৰ জানো
ফেব্ৰুৱাৰী মাহত আমাৰ অসমত এটা বিকাশৰ প্ৰশেক এটা আমি কৰিম। সেই সময়ছোৱাতে আমি দেৰগাঁও কলেজখনৰ আধাৰশিলা কৰিম 2 বছৰৰ ভিতৰত হৈ যাব।